এয়া মম এডাল জ্বলাই লৈছো। আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহ জাকে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীসনা এটা কোমল পুৱা, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সিদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেনে লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুলে এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত ডালিম গুটিত যে দাদকনি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয়, সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপৰজাইৰ পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুলে এতিয়া বৰটো হৈছে বুজিছা? আৰু ডাঙৰ হলে তাক স্কুলত নাম লগাই দিম। সেই স্কুলত থকা সময়খিনি মোৰ যে বুকুখন উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই বুক দৈ দিব তিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম লবা, ইতি মমতা। আকৌ এবাৰ বুজিছা, মাঘৰ বিহুৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনী 2টা পোৱালি জগিছে, এটা সুত বগা, আনটো পখৰা। নমস্কাৰ। এয়া মম এডাল জ্বলাই লৈছো। আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহ জাকে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীসনা এটা কোমল পুৱা, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সিদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেনে লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুলে এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত ডালিম গুটিত যে দাদকনি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয়, সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপৰজাইৰ পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুলে এতিয়া বৰটো হৈছে বুজিছা? আৰু ডাঙৰ